অখিল গগৈ ডাঙৰীয়াই আহ্বান জনাইছে, কংগ্ৰেছে ৰেচিপ্ৰকেট কৰিছে, হয় সোনকালে আগবাঢ়িব লাগিব। গতিকে মই ভাবোঁ যে যোগাত্মক আৰম্ভণি, যিহেতু নিৰ্বাচনলৈ বৰ বেছি সময় নাই, গতিকে পৰৱৰ্তী দিনসমূহত আমাৰ দলৰ ৰণকৌশল কেনেকুৱা হ'ব, কি ধৰণে আগবাঢ়িম, বিশেষকৈ আমি আৰম্ভণিৰে পৰা ঐক্যবদ্ধতাৰে আগবঢ়াৰ যিটো নীতিগত কথা সেইটো আমি দৃঢ়তাৰে স্পষ্টতাৰে কৈ আহিছোঁ। আৰু এইটো আমাৰ কথা নহয়, অসমৰ জনগণৰ হৃদয়ৰ আৰু অন্তৰৰ কথাটো আমি সদায় ইকো কৰি আহিছোঁ, সদায় জনাই আহিছোঁ। আৰু দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট নিৰ্মূলভাৱে বিশ্লেষণ কৰি সেই কথা আমি দৃঢ়তাৰে কৈছোঁ। গতিকে আজি আমাৰ দলীয় কৌশল কেনেকুৱা হ'ব, ৰণকৌশল, কোনবোৰ চিট আমি ইতিমধ্যে চিহ্নিত কৰিছোঁ, তাত আমাৰ স্থিতি কেনেকুৱা জানিব খুজিছে। বিভিন্ন জিলাসমূহ বা সমষ্টিসমূহৰ পৰা আমাৰ ৰিপৰ্টো আহি আছে, তাত হ'ব লগা যিটো মাইক্ৰ' মেনেজমেণ্ট, যিটো তৃণমূল পৰ্যায়ত বিভিন্ন জাতি জনগোষ্ঠীৰ ইকুৱেশ্যনবোৰ, সেই অঞ্চলবোৰ স্থানীয় সমস্যা কি হ'ব, অসমখনক লৈ আমাৰ পৰিকল্পনা কি, আমাৰ এই সকলো কথা বতৰা, দৃষ্টিপত্ৰ কেনেকুৱা হ'ব, কেনেধৰণে আগবাঢ়িব খুজিছোঁ, তেওঁলোকৰ যিবোৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, তাৰ বিপৰীতে আমাৰ কাউণ্টাৰ ষ্ট্ৰেটেজি কি হ'ব, চৰকাৰৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰক কেনেধৰণে ইছ্যু কৰিব পাৰিম, তাৰ উপৰিও যোৱা 10 বছৰত তেওঁলোকে কি কৰিলে, তেওঁলোকৰ কেগৰ টিআৰ ৰিপৰ্ট, শেহতীয়া ৰিপৰ্টবোৰে কি কৰিছে, অসমৰ জনগণ ক'ত অসন্তুষ্ট, হিতাধিকাৰী আঁচনিসমূহৰ মাজত থকা জনগণৰ যিটো অসন্তুষ্টি আৰু যিটো বিৰোধ, সেইবোৰ আমি কেনেকৈ মানুহৰ মাজত পেনিট্ৰেট কৰিম বা মানুহৰ মাজলৈ লৈ যাম, সেই সম্পৰ্কত, কাৰণ হাতত 3 মাহ সময় এটা আছে, এই 3 মাহ আমাৰ ৰাজনৈতিকভাৱে আগবঢ়াৰ সময়। সেইকাৰণে পৰৱৰ্তী দিনসমূহত আমি সময়ে সময়ে বহি থাকিম। ৰূপৰেখাৰ আধাৰটো আজি মই ভাবোঁ যে এটা চূড়ান্ত হ'ব, তাৰপিছত ইয়াৰ কাৰ্যকৰীকৰণৰ কাৰণে আমি কাম কাজ কৰিম। এইবোৰ আলোচনা কৰি আছোঁ, আলোচনা কৰি আমাৰ দলৰ সম্ভাৱনা, দলৰ প্ৰাৰ্থীসকলৰ পাৰদৰ্শিতা, সাংগঠনিক শক্তি আৰু ভেটি, তাৰ ওপৰত ছাৰ্ভে চলি আছে। ছাৰ্ভেৰ ৰিপৰ্ট আমি আজি এছেছমেণ্ট কৰিছোঁ, এনালাইচিছ কৰি চাম। আৰু আমি এইটো ৰাজহুৱাকৈ কোৱা বিষয় যিহেতু নহয়, আৰু সকলোৱে মিলি এলায়েন্স কৰিছোঁ। আমি এলায়েন্সৰ যিটো নীতি আৰু ধৰ্ম, সেইটোৰ প্ৰতি যিহেতু আমাৰ সন্মান আছে, সেই ধৰণে আমি আগবাঢ়িম। আমিতো সকলোৱে বিচাৰিছোঁ যিমান পাৰি সোনকালে এই কথাটোত আগবাঢ়ি, কংগ্ৰেছেও কৈছে, ৰাইজৰ দলেও কৈছে, আমিও আমাৰ ফালৰ পৰা সেইটো কথা আমিতো আগতেই কৈছোঁ, আমি এই কথা বতৰাবোৰ ধুনীয়াকৈ আগবঢ়াই লৈ যাব লাগে, যাতে সাধাৰণ মানুহৰ মাজত নিৰাশাৰ যিটো বাতাবৰণ, কাৰণ সৰ্বসাধাৰণ জনগণেহে ভোট দিব, তেওঁলোকক শক্তি দিব লাগিব, সাহস দিব লাগিব, যুঁজিব পৰা শক্তি আৰু সমন্বয়ৰ আধাৰটো তেওঁলোকৰ মাজত একেবাৰে হৃদয়ত সোমাই যোৱাকৈ আমি আগবঢ়াই লৈ যাব লাগিব। অকণমান নিৰাশা, অকণমান বিভ্ৰান্তি, অকণমান যদি চিন্তাৰ এটা পৰিৱেশ আহে, তেতিয়া নিশ্চিতভাৱে সৰ্বসাধাৰণ ৰাইজৰ মাজত ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। সেইকাৰণে সৰ্বসাধাৰণ জনগণৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে সেই ধৰণে পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়িব লাগিব। নিৰ্বাচনী প্ৰচাৰৰ কাম আৰম্ভ কৰিছে, আপোনালোকে কেতিয়ামানৰ পৰা আজি পৰিক্ৰমা সমিতিৰ মিটিঙৰ, ৰাজনৈতিক পৰিক্ৰমা সমিতি, এই গোটেই কথাবোৰ চূড়ান্ত হ'ব, তাৰপিছত আমি ঠিক কৰিম। এতিয়াও সিদ্ধান্ত ল'বলৈ আমাৰ বাকী আছে, আলোচনা হৈছে প্ৰাৰম্ভিক, গতিকে পৰৱৰ্তী দিনত আমি এই কথাবোৰ ক'ব পাৰিম আৰু কেনেকৈ আগবাঢ়িম, কেতিয়া কি কৰিম। অখিল গগৈ ডাঙৰীয়াই আহ্বান জনাইছে, কংগ্ৰেছে ৰেচিপ্ৰকেট কৰিছে, হয় সোনকালে আগবাঢ়িব লাগিব। গতিকে মই ভাবোঁ যে যোগাত্মক আৰম্ভণি, কংগ্ৰেছ আৰু অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে যিহেতু কৈছে তাৎক্ষণিকভাৱে আৰম্ভ কৰিব, আমিও ভাবোঁ যে তেওঁলোকে এই কথাটোৰ যোগাত্মকভাৱে গোটেই কথাবোৰ আগবঢ়াই লৈ গৈছে। মই বেলেগে চোৱা নাই এইটো দৃষ্টিভংগী, ভাগ কৰি চাব খোজা নাই। আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰি ৰখাটোহে আমি প্ৰায়ৰিটি দিছোঁ। গতিকে কংগ্ৰেছক ইয়াত তেওঁলোকৰ দলৰ নিশ্চয় বক্তব্য হ'ব।